পৰমানন্দ বৰা কালিৰ দিনটোতো স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা বিভিন্ন প্ৰান্তত গৈ আচলতে নাজিৰা চৰাইদেউ শিৱসাগৰ বিভিন্ন প্ৰান্তত গৈ সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছে আৰু এই প্ৰলয়ংকাৰী বানত আচলতে আমাৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কেইবাগৰাকীও সাংবাদিকৰ ঘৰো আচলতে প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি পেলাইছে আজি তেওঁলোকৰ ঘৰত স্বাধীন প্ৰতিদিন গোষ্ঠীৰ তৰফৰ পৰা নিতুমণি শইকীয়া ডাঙৰীয়াৰ লগতে ধৈৰ্য হাজৰিকা ডাঙৰীয়া গৈ উপস্থিত হৈছে গতিকে আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিম নিশ্চয়কৈ চাওক কাৰণ এই মুহূৰ্তত মই প্ৰথমতে কৈ লওঁ যে এই মুহূৰ্তত আমি উপস্থিত আছোঁ নাজিৰাখাৰ সমীপৱৰ্তী চুমনি গাঁৱত উপস্থিত আছোঁ আৰু আচলতে চৰাইদেউ জিলাৰ অন্তৰ্গত এই চুমনি গাঁওখন আচলতে একেবাৰে বানে বিধ্বস্ত কৰি পেলাইছিল সকলোকে আৰু ইয়াত এতিয়াও পৰিৱেশটো আপুনি দেখা পাইছে মোৰ পিছফালে যিকেইটা বাসগৃহ আছে এতিয়াও পানীৰ তলৰ পৰা ওলোৱাই নাই চাৰিওফালে কেৱল পানী আৰু পানী মানুহবিলাকৰ মাজত এটা হাহাকাৰময় পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈ আছে আৰু চুমনি গাঁৱৰ এই অঞ্চলটোত আচলতে কোনো মানুহে আচলতে বাদ পৰা নাছিল সকলোখিনি পৰিয়ালে আচলতে জলমগ্ন হৈছিল আৰু আমি আহি আজি কালি বিশেষত আমি বিভিন্ন স্থানলৈ গৈছিলোঁ আমি বেতবাৰী অঞ্চললৈ গৈছিলোঁ কালি প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত কালি বৰ্ণাঢ্যসকলৰ বাবে কিছু সকাহ দিবৰ কাৰণে কিছু সাহায্য লৈ যোৱা আছিল য'ত উপস্থিত আছিল প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাকে ধৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া কাৰ্যবাহী প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক ধৈৰ্যদাৰ লগতে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞা এই সকলোখিনি কালি দিনটোত আছিল আৰু আজিও আমি আহি এই যিখন চুমনি গাঁও নাজিৰা সমীপৱৰ্তী চুমনি গাঁৱত আমি আহি উপস্থিত হৈছোঁহি আৰু চুমনি গাঁৱত আহি এই মুহূৰ্ততো আচলতে প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা যি সাহায্য সেই সাহায্য চুমনি গাঁওবাসীক এনেধৰণে বিতৰণ কৰি থকা হৈছে কাৰণ তেওঁলোকৰ ওচৰলৈ বিশেষ সাহায্য বুলিবলৈ তেওঁলোকৰ ওচৰলৈ বিশেষ সামগ্ৰী পোৱাহি নাছিল আচলতে অতি ভিতৰলৈ সোমাই আছে এই অঞ্চলটো আৰু যাৰ বাবে আহি আমি উপস্থিত হৈছোঁ আৰু উপস্থিত হৈ তেওঁলোকক আমি যি পাৰিছোঁ প্ৰতিদিন গোষ্ঠীয়ে যি কালিৰ দিনটোতো শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আৰু আজিও দেখা পোৱা গৈছে এনেধৰণেই প্ৰতিদিন গোষ্ঠীৰ সৌজন্যত এনেধৰণে সাহায্য এই মুহূৰ্তত প্ৰদান কৰি আছে আৰু নেতৃত্বত আছে প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ নেতৃত্বত আছে লগতে আমাৰ কেইবাজনো সতীৰ্থ এই মুহূৰ্তত লগত সহায় কৰিছে তেওঁলোকক আৰু এই মুহূৰ্তত সাহায্য বিতৰণ কৰি আছে এয়া চুমনি গাঁওবাসীৰ ৰাইজ আৰু ৰাইজে এনেধৰণে পথতে আচলতে ৰাইজ থাকিব লগা হৈছে তেওঁলোকৰ এক কথাত ক'বলৈ গ'লে একোৱেই নাই বুলি ক'ব পাৰি আমি বিভিন্নজনৰ লগত কথাও পাতিছোঁ তেওঁলোকে কৈছে সকলোখিনিয়ে উটাই লৈ গুচি গৈছে কেনেধৰণৰ পৰিস্থিতি হৈছিল আচলতে এই গাঁওখনত কেনেধৰণৰ মানে অৱস্থাটো একদম পূৰা বেয়াই হৈ গৈছিলে বাৰু কাৰণো একো নাই আৰু গৰু ছাগলীৰ পৰা কুকুৰা হাঁহৰ পৰা ক'বলৈ নাই আৰু মানে চব শেষেই হৈ গ'ল আৰু সেইখিনি তেনে মানে মানুহ বাচিছে আৰু মানুহকেইটা বহুত কষ্টতে বচা নিচিনাই হৈছে বাৰু কি পৰিস্থিতি হৈছিল আচলতে কিছু পানী শুকাইছে তথাপিও কেনেধৰণৰ এটা পৰিৱেশ হৈছিল গাঁওখনত এইটো আমি প্ৰথম দেখিছোঁ বানপানী আমাৰ সেইফালে নিশা 6:30 বজাত সোমাইছিলে ন সিমানতে ঘৰৰ ভিতৰৰ পৰা আমি ইমানখিনিৰ পৰা ওলাই আহিছোঁ যেনে তেনে জীৱ দুটাহে বস্তু বাহনি বুলিবলৈ নাই আমি মানে এনেকুৱা আমাৰ এনেকুৱা অৱস্থা হৈ গৈছিলে মানে আমি মাত্ৰ নিজৰ জীৱনটোহে ৰখালোঁ এইবোৰ বাদেই দিলোঁ আমাৰ হয় বস্তু সেইবোৰ একেবাৰে নাই শেষে আৰু মানে একোৱে নাই মাত্ৰ মানুহকেইটা জীয়াই আছোঁ মানে এনেকুৱা পৰিস্থিতি কোন মুহূৰ্তত তাৰমানে এনেকুৱা আমি কোনোদিন দেখাও নাই সন্ধিয়া হৈছে এনেকুৱা সুৰ শব্দ আমি ভাবিছোঁ কিহৰ শব্দ ট্ৰেইন গাড়ী বুলি ভাবি আছিলোঁ দেই তাৰপাছত ট্ৰেইন গাড়ী নহয়চোন কোবে একদম ভিতৰত সোমাই মুঠতে মোৰ এবুকু হ'লা ওলাই দিছোঁ ঘৰ মানে আমাৰ ঘৰৰ ভিতৰত মইতো লুকালোৱে বুলি ক'ব পাৰি ইয়াত ধৰি লোৱা যেনে তেনে ওলাই আমি চৰ্ট এখনৰ ওপৰলৈ ঢাপলি মেলি লোৱা তাতে দুৰাতি কটালোঁ মুকলি আকাশৰ তলত তেনেকৈ কটাই দিলোঁ আৰু দুদিন একো নহয় অকল আমি মুঠতে নিজৰ হেৰিহে ৰক্ষা কৰিছোঁ আৰু যিহেতুহে তেনেকুৱা গৰু ছাগলী চৰ্টখনৰ ওপৰত কেইদিন চৰ্টৰ ওপৰত আমি 2 দিন থাকিলোঁ তাৰপিছত আমাৰ NDF বৰ্ড আহিলে বৰ্ডে উলিয়াই দিলে আমি ছোৱালী সোণাৰীত থাকিলোঁ তাৰপিছত তেনেকৈ ঘৰ বাৰী ওলালে চাফ চিকুণত অকণমান লাগি আছোঁ বয় বস্তু চব বাহিৰত উলিয়াই থৈছোঁ আৰু চব এইসকল আচলতে গয়াৰ ওচৰত আমি প্ৰতিদিন গোষ্ঠী আহি উপস্থিত হৈছোঁ তেখেতসকলৰ খা খবৰ লৈছোঁ এই অঞ্চলৰ অৱস্থা আমি দেখুৱাইছোঁ তাৰ সমানে কিন্তু আমি প্ৰতিদিন গোষ্ঠীয়ে যি শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এনেধৰণে আচলতে এই বন্যাত্মসকলৰ কাষত থিয় দিছে আৰু তেওঁলোকৰ কাৰণে এনেধৰণে সাহায্য তেওঁলোকক প্ৰদান কৰি থকা দেখা পোৱা গৈছে কাৰণ কালিৰ পৰা আমি আচলতে কাইলৈও আমি যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তলৈ যাম আৰু গৈ এনেধৰণে প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা বৰ্ণাঢ্য কাষ চাপিম তেওঁলোকৰ আমি খবৰ ল'ম
তেওঁলোকৰ অঞ্চলৰ বুজ ল'ম, লগতে তেওঁলোকক কিবা এটা দিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আজিৰ দিনটো আচলতে কাৰ্যবাহী সম্পাদক সুনীত কুমাৰ ভূঞা আছে, তেখেতৰ নেতৃত্বতে আচলতে আজি সাহায্য এই মুহূৰ্তত বিতৰণ হৈ আছে। সুনীতা, অকণমান যদি আমি গোটেই অঞ্চলটোৰ পৰিৱেশটো আমি ৰাইজৰ লগত কথা পাতিলোঁ, তাৰপিছত তেখেতসকলে কৈছে কেনেধৰণৰ এটা পৰিৱেশ হৈছে। আৰু এই মুহূৰ্তত দেখা পাইছে এনেধৰণে প্ৰতিদিন গোষ্ঠীৰ সৌজন্যত এনেধৰণে সাহায্য বিতৰণ কৰি আছে। অতি বিধ্বস্ত আচলতে এটা অঞ্চলত আমি পাইছোঁহি, ৰাইজৰ লগত কথা পাতিছোঁ কেনেধৰণে তেওঁলোকে পৰিৱেশ কটাইছে। আচলতে 2-3 দিন ছটৰ ওপৰতে আছোঁ বুলি কৈছে। কি দেখিছে, কি পাইছে? মানে পৰিস্থিতিটো অৱৰ্ণনীয়। আমি কালিও যিটো জেগালৈ গৈছোঁ বা আজিও ইয়ালৈ আহিছোঁ, কাইলৈও আমাৰ কাৰ্যসূচী আছে, কিন্তু আচলতে এইখিনি আমি যিখিনি কৰিছোঁ আমাৰ সাধ্য অনুসাৰে কৰিছোঁ। কিন্তু ইয়াত পিছত বহুত কৰিব লগা আছে। বিশেষকৈ এতিয়া বাৰু ৰিলিফ বহুত ক্ষেত্ৰ আহিছে, খোৱা সামগ্ৰী, পিন্ধা সামগ্ৰী পাইছে, কিন্তু ইয়াৰ পিছৰ যিটো পৰিৱেশ পৰিস্থিতি হ'ব, সেই পৰিৱেশ পৰিস্থিতিটো মোকাবিলা কৰিবৰ কাৰণে এটা সুনিৰ্দিষ্ট পৰিকল্পনা দৰকাৰ হ'ব। চৰকাৰে সেই ক্ষেত্ৰত আচলতে খুব বেছি গুৰুত্ব দিয়াটো উচিত। আৰু ইতিমধ্যে আমি কৈ আছিলোঁ যে স্বাস্থ্য বিভাগটো অধিক তৎপৰ হোৱাটো প্ৰয়োজন। এতিয়া ৰ'দ দিছে, ক'ৰবাত বৰষুণ দিছে, বতৰবিলাক অকণমান ত্বৰান্বিত হৈ আছে, বিভিন্ন ধৰণৰ অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে, খজুৱতি বা এই দিশটো আচলতে চোৱা চিতা কৰিব লাগে। আৰু ৰাইজকনো আমি কি ক'ম, তেখেতসকলক মনোবল নাভাঙিবলৈ আমি অনুৰোধ জনাইছোঁ, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু সকলো পক্ষকে ইয়াত ৰাইজৰ যিখিনি আদৰ পাইছোঁ, মানে ইমান বানপীড়িত, তাৰ মাজতো অতি আপ্লুত হৈছোঁ। আচলতে আমাৰ প্ৰতিজন সতীৰ্থ আচলতে ইয়াত আহি উপস্থিত হৈছে। আমাৰ নাজিৰা, যোৰহাট, মৰাণ, বিভিন্নজন সতীৰ্থ আহি ইয়াত উপস্থিত হৈছে। সকলোৱে আচলতে সহায় কৰিছে যাতে কিবা এটা যাতে পায় এই বৰ্ণাঢ্যসকলে, কাৰণ আমি আমাৰ সাধ্য অনুসৰি তেখেতসকলক কিবা এটা যোগাৰ ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু কালিও শিৱসাগৰ বিভিন্ন স্থানত আচলতে পৰমানন্দৰ পৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈয়ে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে এনেধৰণে বন্যাৰ্তৰ কাষত থিয় দিয়াৰ চেষ্টা কৰিছে আৰু বন্যাৰ্তসকলৰ কাষত থাকি কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে, তেওঁলোকক কিছু মনোবল দিয়াৰ চেষ্টা কৰিছে এনেধৰণে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে।